এটা হত্যাক কোনেও কেতিয়াও মুচিব নোৱাৰে। জুবিন দা আমাৰ মাজত সদায় আছিলে, সদায় আছে আৰু সদায় থাকিব। তেওঁ কোনেও আমাৰ মাজৰ পৰা আঁতৰাব নোৱাৰে। জয় আই অসম, জয় জুবিন দা। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মোহনাৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। এই দুৰ্ভাগ্যজনক ঘটনাই জুবিন গাৰ্গৰ প্ৰতিগৰাকী অনুৰাগীয়ে ধিক্কাৰ দিছে, গৰিহণা দিছে। তাৰ মাজতে সামাজিক মাধ্যমত দেখা গৈছে এক হৃদয়স্পৰ্শী দৃশ্য। অসমৰ উদীয়মান বাঁহীবাদক যোৰহাটৰে এগৰাকী সুযোগ্য সন্তান অভি কাশ্যপৰ এটি ভিডিঅ'ই জনতাৰ হৃদয় জেনা দেখা পোৱা গৈছে। ভিডিঅ' আপলোড কৰি অভি কাশ্যপে লিখিছে, এটি সত্তাক কোনেও কেতিয়াও মচিব নোৱাৰে। জুবিন দা আমাৰ মাজত সদায় আছিলে, সদায় আছে আৰু সদায় থাকিব। তেওঁ কোনেও আমাৰ মাজৰ পৰা আঁতৰাব নোৱাৰে। জয় আই অসম, জয় জুবিন দা। কলিকতাৰ পৰা যোৰহাটৰ দিশে আহোঁতে আকাশমাৰ্গতে জুবিন দাক অভি কাশ্যপে মোবাইলতে অংকন কৰিবলৈ চেষ্টা কৰিলে। এইগৰাকী অভি কাশ্যপে জুবিন গাৰ্গৰ সন্মুখত বাঁহী বজাই কিংবদন্তী জুবিন গাৰ্গক আপ্লুত কৰিছিল। জুবিন গাৰ্গৰ কায়িক অবৰ্তমানত এনেদৰেই প্ৰিয় শিল্পীক জীয়াই ৰখাৰ চেষ্টা কৰিছে অভি কাশ্যপে। জুবিন দা আমাৰ মাজত সদায় আছিলে, আছে, সদায় বাবে থাকিব। জয় জুবিন দা।